হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'টোলৈ। এইটো এটা কমপ্লিট ছিৰিজ হ'ব। হয়তো আপোনালোকে গম পাইছে থাম্বনেইল চাই যে ভিডিঅ'টো ছিৰিজটো হ'ব আমাৰ অসমৰ যিটো ইতিহাস, আছাম হিষ্ট্ৰী। চ' ইয়াৰ ওপৰত আমি কমপ্লিট ডিটেইলছত মই ছিৰিজটো ফিনিছ কৰিম বুলি ভাবিছোঁ। চ' আমাৰ বেছি সময় দেৰি নকৰোঁ আপোনালোকৰ, জাষ্ট দুটা কথা কৈ লওঁ যে এই যিটো আছাম হিষ্ট্ৰী আছে, চ' এইটো মই প্ৰথম চ'ৰ্চেছখিনি আপোনালোকক কৈ দিম যে ক'ৰ পৰা মই যিখিনি নোটছ দিছোঁ আপোনালোকক, বা মই ক'ৰ পৰা আপোনালোকক এক্সপ্লেইন কৰিম বা ক'ৰ পৰা মই চাই আছোঁ। চ' মই প্ৰায় তিনিটা চাৰিটামান চ'ৰ্চ ফ'ল' কৰিছোঁ। এটা হ'ব আমাৰ আছামিয়াৰ বুক, এইখন মোৰ 2021 হয়। এখনটো আছে এ হিষ্ট্ৰী অফ আছাম, সকলোৱে নিশ্চয় জানে, স্পেচিয়েলি দ'জ হু আৰ প্ৰিপেয়াৰিং ফৰ দ্য APSC, চ' দে নিউ ভেৰি ৱেল। চ' এইটো হ'ল এডৱাৰ্ড এলবাৰ্ট গেইট ছাৰৰ হয়, আৰু এইটো হয়তো আপোনালোকে জানে যে দিছ ইজ শৈলেন বৈশ্য ছাৰ্ছ আছাম ইন্ট্ৰডাকশ্যন টু আছাম GK। চ' এইখিনিৰ পৰা মই ভিডিঅ'টো নোটছখিনি মই বনাম। চ' আৰু এই ভিডিঅ'টোৰ কাৰ কাৰণে বেনিফিট হ'ব যদি ক'ব বিচাৰোঁ, চ' এজ আই এম প্ৰিপেয়াৰিং ফৰ APSC, চ' এইটোতো APSC লেভেললৈকে হ'ব। চ' ইয়াত আপোনালোকে যদি ADAR কাৰণেও প্ৰিপাৰেশ্যন কৰি আছে, চ' আপোনালোকে এইটোও চাব পাৰিব, বা SI যিসকল আছে তেওঁলোকো চাব পাৰিব। চ' লেটছ গেট ষ্টাৰ্টেড। চ' অ'কে, তো আমাৰ আছাম হিষ্ট্ৰী যিটো আছে, আছাম হিষ্ট্ৰী অৰ্থাৎ অসমৰ ইতিহাস, আমি তিনিটা নহয় প্ৰায় 4টামান খণ্ডত ভাগ কৰিব পাৰোঁ। ইয়াৰ পিছতো আছে আৰু বাৰু এটা, তো এই খণ্ডকেইটা মই কৈ দিছোঁ। ফাৰ্ষ্টটো হ'ব আমাৰ প্ৰি হিষ্ট্ৰী, অৰ্থাৎ প্ৰাক ঐতিহাসিক অসম। তো অলপ পিছত মই ডিটেইলছত ক'ম যে এইটো হোৱাট ইজ দ্য প্ৰি হিষ্ট্ৰী। ছেকেণ্ডত হ'ব আমাৰ এনচিয়েণ্ট আছাম, অৰ্থাৎ আমাৰ প্ৰাচীন যিটো অসমৰ ইতিহাস আছে এইটো। এটা হ'ব আমাৰ মিডিয়েবল আছাম, অৰ্থাৎ মধ্যযুগীয় আমাৰ যিটো ইতিহাস আছে। আৰু 3 নম্বৰ আমাৰ যিটো মডাৰ্ণ আছাম, অৰ্থাৎ আধুনিক অসম যিটো আছে। চ' আমাৰ এনচিয়েণ্ট আছামটোৰ প্ৰায় ডেটটো 350 পৰা 1206লৈকে আমাৰ হয়। তাৰপিছত মিডিয়েবল আছাম যিটো আছে আমাৰ 1206 পৰা 1826। হয়তো আমি সকলোৱে জানো যে 1826 আমাৰ কি হৈছিল, আমাৰ যিটো ট্ৰিটি অফ ইয়াণ্ডাবু হৈছিল, ইয়াণ্ডাবু সন্ধি হৈছিল। আৰু তাৰপিছত ইয়াণ্ডাবু সন্ধিৰ পিছত আমাৰ যিটো ষ্টাৰ্ট হয় মডাৰ্ণ আছাম, এইটো আমাৰ যেতিয়ালৈকে আমি স্বাধীনতা লাভ নকৰোঁ 1947লৈকে এইটো সময়টো আমাৰ থাকে। চ' আমি আজি চাম প্ৰি হিষ্ট্ৰীটো চাম ফাৰ্ষ্ট আজি, তাৰপিছত এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ যিটো চ'ৰ্চেছ আছে এই ভিডিঅ'টোত এইখিনি চাম। নেক্সট পাৰ্টত আমি বেলেগকৈ চাই যাম। চ' হোৱাট ইজ দ্য প্ৰি হিষ্ট্ৰী? যদি আমি প্ৰি হিষ্ট্ৰী বুলি ক'ব লাগে, চ' প্ৰি হিষ্ট্ৰী মিনছ হিষ্টৰীৰো আগত। প্ৰি মানে আগত, হিষ্ট্ৰী মানে হ'ল ইতিহাস, অৰ্থাৎ ইতিহাসৰো আগত। অৰ্থাৎ কেনেকুৱা হ'ল, ইতিহাস মানে আমি জানো যে ইতিহাসত কিছুমান আমাৰ এভিডেঞ্চ থাকে, বা আমাৰ কিছুমান যদি আমি চ'ৰ্চ বুলি কওঁ উৎসবোৰ আমাৰ থাকে, যেনে কিছুমান বুৰঞ্জী থাকিব, বা কিছুমান ৰজাই কিছুমান কিতাপ লিখিব দিব, তেওঁলোকৰ যিবিলাক কবি থাকে। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ বুকছ থাকে। কিন্তু প্ৰি হিষ্ট্ৰীত কি নাই, যে দেয়াৰ ইজ ন' ৰিটেন এভিডেঞ্চ, অৰ্থাৎ আমাৰ এভিডেঞ্চ নাথাকে। তো আমি কেনেকৈ ইয়াৰ বিষয়ে আমি পঢ়িম? তো আমি যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী চাম, মই ট্ৰাই কৰিম বনাব, তো ইণ্ডিয়ান হিষ্ট্ৰীত আমাৰ কি থাকিব, প্ৰি হিষ্ট্ৰী থাকিব। তো সেইবিলাকক ভাগ কৰা যেনে ষ্টোন এজ থাকে, মেটেল এজ থাকে, আইৰণ এজ থাকে। তো ইয়াৰে ষ্টোন এজটোৰ ভিতৰত আৰু 3টা পাৰ্ট থাকে, যেনে পেলোলিথিক, মিজলিথিক, নিঅলিথিক। তো এই যিটো ষ্টোন এজ, অৰ্থাৎ আমাৰ ষ্টোন এজটো কোৱা যাব যিটো আমাৰ শিলৰ যুগ বুলি কোৱা হয়। ষ্টোন মানেতো শিল, তো শিলৰ যুগৰ এইটো আমি পঢ়ি আছোঁ বৰ্তমান। চ' যিটো নিঅলিথিক আছে, এই নিঅলিথিকটোৰ কেইটামান চাইটজাত আপোনালোকে মনত ৰাখিব, বাকী বেছি ইম্পৰ্টেণ্ট নহয় এইবিলাক। চ' এই যিটো দেওজালি হাডিং বুলি এটা প্লেচ আছে ডিমা হাছাওত, তো এইটো এটা ইম্পৰ্টেণ্ট চাইট হয় নিঅলিথিকৰ। লগতে চৰু তৰু ইন কামৰূপ এটা প্লেচ আছে, আৰু এটা আছে চেৱালগিৰি, যিটো গাৰো হিল আছে বৰ্তমান। চ' এইখিনি হ'ল আমাৰ প্ৰি হিষ্ট্ৰী বুলি ক'ব পাৰি। আৰু প্ৰি হিষ্ট্ৰীৰ কিছুমান আমি পাৰ্ট পাম অলপ পিছত, নিশ্চয় নেক্সট আমাৰ যি ভিডিঅ' আছে সেইবিলাকত চাম। চ' এতিয়া আহিছোঁ আমি চ'ৰ্চেছ অফ এনচিয়েণ্ট আছাম হিষ্ট্ৰী, অৰ্থাৎ আমাৰ এই যি এনচিয়েণ্ট আছাম হিষ্ট্ৰী চাম, এনচিয়েণ্ট আছাম যি আমি চাম, এই যি এনচিয়েণ্ট আছাম আমি চাম, তো ইয়াত আমি ক'ৰ পৰা চ'ৰ্চ পালোঁ? তো চ'ৰ্চেছখিনি আমি চাই লৈছোঁ। চ'ৰ্চেছখিনি মেইনলি আমি পাৰ্ট ভগাব যদি লাগে, এটা আছে আৰ্কিঅ'লজিকেল চ'ৰ্চেছ, এটা আছে লিটাৰেৰী চ'ৰ্চেছ। অৰ্থাৎ আৰ্কিঅ'লজিকেল মানে হ'ল কোনবিলাক হ'ব, অৰ্থাৎ ধৰি লোৱা এটা মন্দিৰ আছিল, মন্দিৰৰ যিখিনি ৰিমেইনছ আছে, অৰ্থাৎ ভগ্নাৱশেষ, তো সেইখিনি হ'ব পাৰে। কিছুমান স্কাল্পচাৰ হ'ব পাৰে, যেনে আমাৰ মূৰ্তি হ'ব পাৰে। লগতে কিছুমান কপাৰ প্লেট আছিল, বহুত ফেমাছ হৈছিল এইটো কপাৰ প্লেট। তো এই সকলোবিলাক কি হ'ব, আমাৰ আৰ্কিঅ'লজিকেল চ'ৰ্চেছ, অৰ্থাৎ আমাৰ যিটো খনন কাৰ্য কৰি আমি উলিওৱা যায়, আমাৰ যিবিলাক আৰ্কিঅ'লজিষ্ট আছে তেওঁলোকে আমাৰ কি কৰে, এইটো মাটিৰ তলৰ পৰা এইটো উদ্ধাৰ কৰে। আৰু এটা আছে এপিগ্ৰাফী,
বা ইনস্ক্ৰিপশ্যন বুলি কোৱা যায় দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' এপিগ্ৰাফিটো আমি চাম ডিটেইলছত ভালকৈ চাম চ' এপিগ্ৰাফি যিটো আছে এইটো আমাৰ লিখা হয় সংস্কৃতত লিখা আছিল আগতে আৰু স্ক্ৰিপ্ট যদি কওঁ দেৱনাগৰী আৰু নৰ্থ ইণ্ডিয়ান ব্ৰাহ্মী স্ক্ৰিপ্টছত আছিল চ' এইখিনি জাষ্ট আপোনালোকে মনত ৰাখি থ'ব পাৰে আৰু এইবাৰ আহিছোঁ আমি লিটাৰেৰী চ'ৰ্চেছকো আমি প্ৰায় তিনিটামান ভাগত ভাগব পাৰি এটা হ'ব ৰিলিজিয়াছ লিটাৰেচাৰ অৰ্থাৎ যিবিলাক আমাৰ গম পাম যেনেকুৱা পুৰাণ হওক বা আমাৰ ৰামায়ণ মহাভাৰত হওক এইবিলাক ৰিলিজিয়াছ হ'ব আমাৰ ধৰ্মীয় এটা আছে নন ৰিলিজিয়াছ যেনে নৰ্মেল বুক হ'ব আমাৰ তাৰপিছত এটা আছে ফৰেইন একাউণ্ট অৰ্থাৎ বাহিৰৰ মানুহে যি লিখিছে আমাৰ অসমৰ বিষয়ে তো সেইবিলাকৰ বিষয়ে আমি ফৰেইন একাউণ্টত পঢ়িব তো তাৰ পৰাও আমি এনচিয়েণ্ট আছামৰ বিষয়ে শিকিব পাৰিম অ'কে চ' এইবাৰ আহিছোঁ আমি যিটো আমাৰ এপিগ্ৰাফি আছে এই এপিগ্ৰাফিৰ ইম্পৰ্টেণ্ট এপিগ্ৰাফি কেইটামান চাই লওঁ যিটো এক্সামত অহাৰ চান্স আছে চ' হৰজৰা বৰ্মনৰ যিটো তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন আছে চ' এইটো এটা আমাৰ ইম্পৰ্টেণ্ট এপিগ্ৰাফি হয় এইটো আপোনালোকক কনফাৰ্ম বৰ্তমান নকওঁ বাৰু এইটো ক'ৰবাত দিয়া আছে যে আৰ্লিয়েষ্ট নন ইনস্ক্ৰিপশ্যন বুলি দিয়া আছে আৰু ক'ৰবাত দিয়া থাকে যে এইটো বৰাগংগা যিটো এপিগ্ৰাফ আছে বাই ভূতি বৰ্মন আমি যেতিয়া বৰ্মন ডাইনেষ্টি চাম এইটোৰ বিষয়ে এখেতৰ বিষয়ে আমি চাম তো এইটো কোনোবাই কয় যে এইটো একেবাৰে আমি আৰ্লিয়েষ্ট অৰ্থাৎ একদম আমি জনা আমাৰ এপিগ্ৰাফি বুলি কোৱা হয় পুৰণা একেবাৰে কিন্তু এই দুটাৰ কোনটো হ'ব মই আপোনালোকক কনফাৰ্ম কৰি জনাই দিম আৰু যদি কোনোবাই কনফাৰ্ম জানে তো ইউ কেন কমেণ্ট চ' নেক্সট আছে ডুবি এণ্ড নিধানপুৰ গ্ৰেণ্ডছ বাই ভাস্কৰ বৰ্মনৰ ডুবি আৰু নিধানপুৰৰ কিছুমান তেখেতে সেই দিছিল যেতিয়া তেখেতৰ ৰাজত্বকাল আছিল তাৰপিছত হায়ুনথল গ্ৰেণ্ড বাই হৰজৰা বৰ্মন ছেইম হৰজৰা বৰ্মনে এইটো দিছিল জাষ্ট নামকেইটা মনত ৰাখিব এটা আছে পৰ্বতীয়া প্লেটছ অফ কিং বনমালা বৰ্মনদেৱ তেখেতে এইটো দিছিল পৰ্বতীয়া প্লেট এটা আছে নগাঁও গ্ৰেণ্ড আৰু উত্তৰ বৰবিল প্লেট আছিল ইজনে দিছিল বলবৰ্মন 3 নম্বৰে দিছিল এটা আছে বৰগাঁও এণ্ড শুৱালকুছি গ্ৰেণ্ডছ বাই ৰত্নপাল আৰু এটা আছে গুৱাহাটী এণ্ড শুৱালকুছি গ্ৰেণ্ডছ বাই ইন্দ্ৰপাল আৰু এটা আছে গছল ইনস্ক্ৰিপশ্যন অফ গোপালা অৰ্থাৎ এইটো আমাৰ যিটো পালা ডাইনেষ্টি আছে অসমৰ তো তেওঁলোকৰ সময়ত এইটো দিছিল আৰু কিছুমান আদাৰ্ছ ইনস্ক্ৰিপশ্যন আছে অৰ্থাৎ আমাৰ অসমৰ নহয় বাহিৰৰ য'ত আমাৰ এনচিয়েণ্ট আছামৰ বিষয়ে কিছুমান আমি কথা গম পাওঁ যেনে বৈদ্যদেৱৰ যিটো আমাৰ কমলি গ্ৰাণ্ট আছিল বৈদ্যদেৱে দিছিল আৰু ইয়াত কিহৰ বিষয়ে কোৱা যায় যে বৈদ্যদেৱে যেতিয়া আমাৰ কামৰূপৰ যিটো ৱেষ্টাৰ্ণ পাৰ্ট আছিল তেওঁ জয় কৰিছিল তো তেতিয়া তেখেতে এইটো লিখিছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কানাই বৰশী বোৱা ৰক ইনস্ক্ৰিপশ্যন তো এইটো আমাৰ কোনে দিছিল কাৰ বিষয়ে আছে লিখা যে বক্তিয়াৰ খিলজী যিটো আছিল ইনভেনশ্যন কৰিছিল আমাৰ ইনভেনশ্যন অফ আছাম তো তেতিয়া এইটো ইনস্ক্ৰিপশ্যনটো বনোৱা হৈছিল এটা আছে পশুপতি ইনস্ক্ৰিপশ্যন অফ জয়দেৱ 2 এইটো ইম্পৰ্টেণ্ট এইটো কিহৰ বিষয়ে কোৱা যায় যেতিয়া আমাৰ হৰ্ষদেৱ আছে হৰ্ষদেৱৰ বিষয়ে এইটো কোৱা যায় আৰু লাষ্ট আছে এটা ইম্পৰ্টেণ্ট এইটো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন অফ সমুদ্ৰগুপ্তৰ এলাহাবাদ যিটো পিলাৰ ইনস্ক্ৰিপশ্যন আছে তো এইটোৰ বিষয়ে কি দিয়া আছে যে আমাৰ অসমৰ কামৰূপ নামেৰে জনাজাত আছিল আৰু সেইটো যেন লিখা আছিল ফাৰ্ষ্ট মেনশ্যন আছিল এইটো বাহিৰত ইনস্ক্ৰিপশ্যন যদি কোৱা যায় চ' এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' দিছ ইজ দি আৰ্কিঅলজিকেল চ'ৰ্চেছ আৰু এতিয়া আমি আহিছোঁ লিটাৰেৰী চ'ৰ্চেছৰ ৰিলিজিয়াছটো ইয়াৰ পৰা প্ৰায় এটা বা দুটা কুৱেশ্যন অহাৰ চান্স থাকে চ' আমাৰ যি অৰিজিন অফ কামৰূপৰ নামটো কেনেকৈ অৰিজিন হ'ল এইটো আমি ডিটেইলছত চাম নেক্সট ভিডিঅ'ত বাট এইটোৰ মেনশ্যন ক'ত দিয়া আছে এই যিটো গোপথা ব্ৰাহ্মণ বুলি আছে এইটো চ'ৰ্চেছত দিয়া আছে ৰামায়ণত কি দিয়া আছে যে আমাৰ প্ৰাগজ্যোতিষপুৰৰ যিটো ফাউণ্ডেশ্যন স্থাপন কৰা হৈছিল কাৰ দ্বাৰা অমূৰ্ত ৰাজা নামৰ ৰজা এজনৰ দ্বাৰা স্থাপন হোৱা বুলি মেনশ্যন আছে ৰামায়ণত মহাভাৰতত আছে কি যেনে নৰকাসুৰ ভগদত্ত চব ডিটেইলছত চাম আমি নেক্সট ভিডিঅ'ত এওঁলোকৰ বিষয়ে মেনশ্যন কৰা আছে লগতে কালিকা পুৰাণ আছে যোগিনী তন্ত্ৰ আছে যোগিনী তন্ত্ৰটো কৈ দিছোঁ ইয়াৰ একৰ্ডিং টু দ্য যোগিনী তন্ত্ৰ আমাৰ আছামক 4টা পাৰ্টত ডিভিজন কৰা আছিল সেই ডিভিজনকেইটা কোনবিলাক আছিল আপোনালোকে কমেণ্ট কৰক যদি জানে যেনে কোনবিলাক আছিল দুটামান কৈ দিছোঁ মই কামপীঠ স্বৰ্ণপীঠ এনেকুৱা আছিল ন তো এইবিলাক নেক্সট বুদ্ধিষ্ট যিটো লিটাৰেচাৰ আছে এই হাজো বুলি কৈ লিখিছোঁ যে বুদ্ধিষ্ট লিটাৰেচাৰৰ মতে যে আমাৰ যিটো বুদ্ধদেৱ আছিল তেওঁলোকৰ অৰ্থাৎ আমাৰ বুদ্ধদেৱ তো বুদ্ধদেৱে কি কৰিছিল যিটো মহাপৰিনিৰ্বাণ বুলি কোৱা যায় লাষ্ট একেবাৰে পৰ্যায় তো তেখেতে বোলে হাজোত লাভ কৰিছিল এইটো বুদ্ধিষ্টসকলৰ মতে বুদ্ধিষ্ট আৰু আই থিংক বুদ্ধিষ্ট অৰ্থাৎ নেপালী আৰু ভূটানৰ সকলেহে বিশ্বাস কৰে এইটো চ' মেইন বুদ্ধিষ্টসকলে বাৰু এইটো নামানে এইটো বেলেগ এটা জেগাত আছিল এইটো আমি ইণ্ডিয়ান হিষ্ট্ৰীত গম পাম আৰু কিছুমান পুৰাণ আছে য'ত আছামৰ বিষয়ে মেনশ্যন কৰা আছে এইটো ইম্পৰ্টেণ্ট হৈ ৰাখিব চ' গৰুড় পুৰাণ মাৰ্কেন্দেয় পুৰাণ নৰদয়া পুৰাণ ব্ৰহ্ম পুৰাণ স্কন্দ পুৰাণ অগ্নি পুৰাণ এণ্ড বিষ্ণু পুৰাণ চ' এই পুৰাণ কেইখনতো আমাৰ কি এনচিয়েণ্ট আছামৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে চ' লাষ্ট আমাৰ এটা পাৰ্ট থাকি গ'ল এইটো নন ৰিলিজিয়াছ আৰু ফৰেইন একাউণ্ট যিটো আছে চ' এইটোৰো মই নোটছ বনাই লৈছোঁ চ' চোৱা নন ৰিলিজিয়াছ যিখিনি আছে কৌটিলৰ যিটো অস্ত্ৰ শাস্ত্ৰ তাতো আমাৰ কি আছামৰ বিষয়ে কোৱা আছে
লগতে কালিদাসৰ যিটো ৰঘুবংশৰ যিখন বুক আছে তাতো মেনশ্যন আছে। চ' তাৰপিছত বাণভট্টৰ যিটো হৰ্ষচৰিত বুক আছে তাত আমাৰ ভাস্কৰ বৰ্মনৰ বিষয়ে দিয়া আছে। নেক্সট ফৰেইন একাউণ্ট দুটাই মনত ৰাখিব, দুটাৰো ইম্পৰ্টেণ্ট। এইটো হ'ব লাষ্টৰটো, যিটো চি উইকি বুক আছিল হিউৱেন চাঙে লিখিছিল। আৰু হিউৱেন চাং যেতিয়া আমাৰ অসমত আহিছিল, ভাস্কৰ বৰ্মনৰ সময়ত আহিছিল, তো তেতিয়া তেখেতে এই চি উইকিটো লিখিছিল আৰু অসমৰ বিষয়ে ধুনীয়াকৈ ইয়াত মেনশ্যন আছে। আৰু এটা আছে চুংচুৰ লিখা আছে, যিটো চুংচুত লিখা আছে যে মিছন কিছুমান চেণ্ড কৰা হৈছিল, তাৰ দ্বাৰা কল্যাণ বৰ্মনৰ দ্বাৰা ক'ত চাইনাত আমাৰ কিছুমান মিছন চেণ্ড কৰিছিল বুলি কৈছিল, ডিপ্ল'মেটিক মিছন আছিল এইবিলাক। চ' এইখিনি হ'ল আমাৰ চ'ৰ্চেছ। ইয়াৰ পৰা মানে আমি কি গম পাব পাৰোঁ যে আমাৰ যিটো প্ৰাচীন অসম আছে, প্ৰাচীন অসমৰ বিষয়ে আমি ধুনীয়াকৈ গম পাব পাৰোঁ। চ' নেক্সট এইটো পাৰ্ট ইয়াতে সামৰিছোঁ। এইটো প্ৰথম ভিডিঅ' হিচাপে বহুত বেছি ভাল নহ'ব পাৰে, বাট চেষ্টা কৰিছোঁ যিখিনি বুজাব পাৰোঁ। আৰু ইয়াৰ পিছত ভিডিঅ'টোত মই ডিছকাছ কৰিম যিটো আমাৰ অসম নামৰ যিটো অৰিজিন, ক'ৰ পৰানো আমি অসম নামটো পালোঁ, উৎপত্তি ক'ৰ পৰা হ'ল, আৰু যি আমাৰ বৰ্মন বংশ যিটো আছিল, বৰ্মন বংশৰ আগত কোনবিলাক আমাৰ ডাইনেষ্টি আছিল, তো সেই কোনবিলাক ৰজা আছিল, কিছুমান মাইথলজিকেল পিৰিয়ড আছে, যেনে আমি অলপ পিছত গম পাম, নেক্সট ভিডিঅ'টোত গম পাম যে যিটো দানৱ বংশ আছে, অসুৰ বংশ, ভৌম, এইবিলাকৰ বিষয়ে আমি গম পাম, ডিটেইলছত চাম। চ' জাষ্ট আপোনালোকে যদি ভাল পাইছে ছাবস্ক্ৰাইব এটা কৰি থৈ দিয়ক, যাতে নটিফিকেশ্যনটো পাই লয়। আৰু এইখিনি আছিল। চ' কিপ ষ্টাডিং এভৰিৱান। চ' জয় অসম। থেংক ইউ।